অবতৰী নানা বিনোদময় ইহাক শ্ৰৱণ কীৰ্তন কৰি সুখে সংসাৰ কৰ যাই কৃষ্ণৰ চৰণে মন স্থিৰ কৰি নিৰন্তৰে হৰি ইতি পিম্পৰা গোস্বামীৰ নাম নাটক সমাপ্তি ভেল। উজনি অসমৰে এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান লুইত শিল্পী সমাজৰ দ্বাৰা পৰিচালিত ডিগবৈ সংগীত বিদ্যালয়ৰ উদ্যোগত যোৱা 15 জুলাইৰ পৰা 21 জুলাইলৈকে আমি অন্যান্য বছৰসমূহৰ দৰেই এইবাৰো সত্ৰীয়া কৰ্মশালা অনুষ্ঠিত কৰিলোঁ আৰু সেই কৰ্মশালাৰে আজি সামৰণি অনুষ্ঠান লগতে আমাৰ সত্ৰীয়া সংস্কৃতিক বৰ্তমান ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়াৰ ক্ষেত্ৰত যিসকল ব্যক্তি আচলতে বাটকটীয়া ব্যক্তি আছিল তাৰে দুজন ৰখেশ্বৰ শইকীয়া বৰবায়ত আৰু মণিৰাম মুক্তিয়াৰ দত্ত ডাঙৰীয়াৰ সোঁৱৰণত আমি এই সোঁৱৰণি অনুষ্ঠান আজি অনুষ্ঠিত কৰিলোঁ। এই সামৰণি তথা সোঁৱৰণি অনুষ্ঠানত আমাৰ যিজন প্ৰশিক্ষক, এই কৰ্মশালাৰ প্ৰশিক্ষক আমি সুদূৰ মাজুলীৰ পৰা নিমন্ত্ৰণ কৰি আনিছিলোঁ শ্ৰী পাপুল শইকীয়া ডাঙৰীয়া। সেই পাপুল শইকীয়া ডাঙৰীয়াই অতি কষ্টৰে আজি 7 দিন প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আজি এই সামৰণি অনুষ্ঠানত মহাপুৰুষ মাধৱদেৱ ৰচিত পিম্পৰা গোচোৱা অংকীয়া নাটকখনি আজি এই মঞ্চত মঞ্চস্থ কৰিলে। মাধৱদেৱ ৰচিত ঝুমুৰা নাট ইয়াত আজি মঞ্চস্থ কৰিলে। আচলতে অতি কম সময়ৰ ভিতৰত আৰু অতি কম সুবিধাৰ মাজেৰে এই ঝুমুৰা নাটখন তেখেতে আজি অতি এখন উন্নত মানৰ নাট আচলতে ইয়াত আজি পৰিৱেশন কৰিলে আৰু যিসকল দৰ্শক ইয়াত উপস্থিত আছিল তেখেতসকল সঁচাকৈ আজি আপ্লুত হৈছে। গতিকে মই ইয়াতেই আমাৰ প্ৰশিক্ষক আমাৰ পাপুল শইকীয়াদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ লগতে আমাৰ সংগীত বিদ্যালয়ৰ যিজন অধ্যক্ষ তিলেশ্বৰ তামুলী দেৱ তেখেতেও যথেষ্ট কষ্ট কৰিলে এই 7 দিন। গতিকে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি দুজন পুৰোধা ব্যক্তিৰ কথা মই উল্লেখ কৰিলোঁ ৰখেশ্বৰ শইকীয়া বৰবায়ত আৰু মণিৰাম মুক্তিয়াৰ দত্ত ডাঙৰীয়া তেখেতক আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু আমি এই দুইটা অনুষ্ঠানৰ হয় তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু লগতে যিসকলে আজি আমাক এই অনুষ্ঠানটি অনুষ্ঠিত কৰাত সহায় সহযোগিতা আগবঢ়ালে আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ।